নমস্কাৰ এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো বৰষা শৰ্মাই এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব 20 মেত 49টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ লগতে 25 মেত ষষ্ঠ পৰ্যায়ৰ আৰু অহা 1 জুনত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ৰাজ্যৰ কেইবাঠাইৰ লগতে গুৱাহাটী মহানগৰীতো প্ৰবল ধুমুহা বৰষুণৰ ফলত জনজীৱন ব্যাহত IIT গুৱাহাটীত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ সন্দৰ্ভত সন্মিলনৰ আয়োজন গুৱাহাটী বৰ্ষাপাৰাৰ ACS ষ্টেডিয়ামত কাইলৈ হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাক লৈ গুৱাহাটী যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ এতিয়া শুনক বিতং বাতৰি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব পঞ্চম পৰ্যায়ত অহা 20 মেত 49টা সমষ্টিৰ বাবে ভোটগ্ৰহণ হোৱাৰ বিপৰীতে ষষ্ঠ পৰ্যায়ত 25 মেত আৰু সপ্তম পৰ্যায়ত অহা 1 জুনত 57টাকৈ সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাত বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব শ্ৰীমোদীয়ে হাৰিয়ানাৰ আম্বালাত বিজেপিৰ প্ৰাৰ্থী বান্টো কাটাৰিয়াৰ হৈ 2:45 আৰু সোনিপাতৰ গহানাত মোহনলাল বাদলিৰ হৈ বিয়লি 4:45 ৰেলীত অংশ ল'ব উল্লেখযোগ্য যে অহা 25 মেত হাৰিয়ানাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ইপিনে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কালি একেৰাহে দ্বিতীয় দিনৰ বাবে উত্তৰ প্ৰদেশত প্ৰচাৰ অভিযানত অংশ লয় শ্ৰীমোদীয়ে বাৰাবাংকি ফতেহপুৰ আৰু হামিৰপুৰত তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ফতেহপুৰৰ নিৰ্বাচনী সভাত শ্ৰীমোদীয়ে কয় যে পূৰ্বতে অন্যান্য চৰকাৰৰ শাসনকালত উত্তৰ প্ৰদেশ অপৰাধ আৰু দুৰ্নীতিৰ বাবে কুখ্যাত আছিল যদিও বৰ্তমানে ৰাজ্যখন প্ৰগতিৰ দিশত অগ্ৰসৰ হৈছে বিজেপি নেতাগৰাকীয়ে সন্ধিয়া মহাৰাষ্ট্ৰৰ দক্ষিণ মধ্য মুম্বাই সংসদীয় সমষ্টিতো নিৰ্বাচনী সমাৱেশত অংশ ল'ব আনহাতে জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কালি উত্তৰ প্ৰদেশ আৰু ওড়িশাত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় শ্ৰীশ্বাহে ঝাৰখণ্ডৰ ৰাঁচী লোকসভা সমষ্টিতো ৰোড শ্বত অংশগ্ৰহণ কৰে একেদৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা যোগী আদিত্যনাথে বলৰামপুৰ বাৰাবাংকি লক্ষ্ণৌ আৰু অযোধ্যাত দলৰ হকে প্ৰচাৰ চলায় অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি ওড়িশাৰ বালানগীৰত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী শ্ৰী শৰ্মাই একেৰাহে দুদিন ওড়িশাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱৰ সৈতে ৰায়বৰেলী আৰু আমেথিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে মুম্বাইত কালি INDIAৰ মিত্ৰজোঁটৰ এখন জনসভাত ভাগ লয় সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰত্যাহাৰৰ কালি সামৰণি পৰে এই পৰ্যায়ত 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টিৰ বাবে 1 জুনত ভোটগ্ৰহণ কৰা হ'ব সপ্তম তথা অন্তিম পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ 13খনকৈ পশ্চিমবংগৰ 9খন বিহাৰৰ 8খন ওড়িশাৰ 6খন হিমাচল প্ৰদেশৰ 4খন ঝাৰখণ্ডৰ 3খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব অহা 4 জুনত আটাইকেইটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব আইন আৰু ন্যায় মন্ত্ৰালয়ে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ সন্দৰ্ভত এখন সন্মিলনৰ আয়োজন কৰিছে অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ঋষিকেশ ৰয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ৰ লগতে ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ চমাদ্দাৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব আনহাতে আইন আৰু ন্যায় মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালেও অনুষ্ঠানত অংশগ্ৰহণ কৰিব ইপিনে আজি সন্ধিয়া 5:20 পৰা আকাশবাণীযোগে ৰাষ্ট্ৰীয় সন্মিলনৰ পোনপটীয়া প্ৰচাৰ কৰা হ'ব ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 6:45 আঞ্চলিক বাতৰি 7:45 প্ৰচাৰ কৰা হ'ব সেইদৰে আজি সন্ধিয়া 7:10 দিল্লীৰ অসমীয়া বাতৰি 7:30 প্ৰচাৰ কৰা হ'ব আনহাতে আজি সন্ধিয়া 6 বজাৰ বাতৰি প্ৰচাৰ কৰা নহয় বিগত কেইবাদিনৰ গ্ৰীষ্ম প্ৰবাহৰ অন্তত কালি সন্ধিয়া গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাঠাইতো অহা প্ৰবল ধুমুহা বৰষুণে জনজীৱন স্তব্ধ কৰি তোলে হঠাতে অহা ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ আহ-যাহ ব্যাহত হয় এই প্ৰচণ্ড ধুমুহাত গুৱাহাটীৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে
চানমাৰীৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদৰ ভিতৰত নুনমাটিৰ লুইতনগৰ, সাতগাঁও, পল্টন বজাৰ, জু ৰোড, দীঘলীপুখুৰী পাৰ, গুৱাহাটী সোণাডাঙৰক আদি কৰি আন কেইবাটাও স্থানত সৰু বৰ কেইবাডালো গছ পথৰ ওপৰতে উভালি ভাঙি পৰাত যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে ব্যাহত হোৱাৰ লগতে তীব্ৰ যান-জঁটৰো সৃষ্টি হয়। একে সময়তে ধুমুহাই উৰুৱাই অনা টিনপাত, হোৰ্ডিং, বেনাৰ আদি য'তে ত'তে বাগৰি পৰাৰ ফলত পথৰ দাঁতিত আবদ্ধ হৈ থকা লোকসকলৰ মাজত আতংকই বিৰাজ কৰে। আনহাতে মহানগৰীৰ কেইবাটাও উল্লেখযোগ্য স্থানত বিদ্যুৎ যোগান ব্যাহত হৈ থকাত অঞ্চলসমূহ অন্ধকাৰত বুৰ গৈ থাকে। উল্লেখযোগ্য যে নিশাৰ ভাগলৈ প্ৰশাসন, মহানগৰ আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, APDCL, SDRFকে ধৰি দায়িত্ববাহী বিভাগসমূহে বাট পথ মোকলোৱাৰ লগতে বিদ্যুৎ সংযোগ পুনৰ যোগান ধৰাৰ বাবে চেষ্টা অব্যাহত ৰাখে। আনহাতে বাক্সা জিলাৰ শালবাৰী অঞ্চলত ধুমুহাত প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত শালবাৰী মানাহ সংযোগী পথত যাতায়াত বন্ধ হৈ পৰাৰ লগতে বিদ্যুৎৰ তাঁৰ ছিগি বিদ্যুৎ সেৱা ব্যাহত হোৱা বুলি স্থানীয় সংবাদদাতাই জানিবলৈ দিয়ে। ইপিনে বৰঝাৰা আঞ্চলিক বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ আগলি বতৰা অনুসৰি অসমৰ লগতে উত্তৰ পূৰ্বৰ আন কেইবাখনো ৰাজ্যত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, নাগালেণ্ড, মণিপুৰ, ছিকিম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে সোমবাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। বিভাগটোৱে দাক্ষিণাত্যত 23 মেলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে। আনহাতে দেশৰ উত্তৰ পশ্চিম, মধ্য আৰু পূব অংশ পৰৱৰ্তী কেইদিনমানৰ বাবে গ্ৰীষ্ম প্ৰৱাহৰ সন্মুখীন হ'ব পাৰে বুলি সকীয়াই দিছে। বিভাগটোৱে প্ৰকাশ কৰা মতে ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা আৰু দিল্লীত মঙলবাৰলৈকে গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ অব্যাহত থকাৰ সম্ভাৱনা আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। ধান খেতিৰ বাবে বিখ্যাত অসমৰ তিতাবৰৰ খেতিপথাৰৰ পৰাই ধান খেতিৰ এক নতুন বিপ্লৱৰ সূচনা হৈছে। যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ তিতাবৰ আঞ্চলিক ধান গৱেষণা প্ৰতিষ্ঠানে বৰ্ণসংকৰ ধানৰ উদ্ভাৱনেৰে এক নতুন বিপ্লৱৰ সূচনা কৰিছে। প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ 3 বিধ অধিক উৎপাদনক্ষম ধান উদ্ভাৱন কৰিছে। প্ৰচুৰ, শতাব্দী আৰু পাটকাই নামৰ এই নতুন ধানৰ জাতকেইটাই যোৱা 3টা দশক ধৰি অসমৰ ধান খেতি পথাৰ দখল কৰি ৰখা ৰঞ্জিত ধানৰ ঠাই ল'ব বুলি ধাৰণা কৰা হৈছে। এই ধানকেইবিধ বিঘাই প্ৰতি 22ৰ পৰা 25 মোন পৰ্যন্ত উৎপাদন হ'ব বুলি বিজ্ঞানীসকলে দাবী কৰিছে। উল্লেখযোগ্য যে এই ধানকেইবিধৰ উৎপাদন ৰঞ্জিত ধানতকৈ 10 গুণ বেছি হোৱাৰ লগতে মিহি, পৰিষ্কাৰ আৰু আকাৰত সৰু বুলি প্ৰতিষ্ঠানটোৰ মুখ্য বিজ্ঞানী ডক্টৰ সঞ্জয় কুমাৰ চেতিয়াই প্ৰকাশ কৰে। 150 দিনত পুৰঠ হোৱা এই ধানকেইবিধ পানী নথকা বা জলসিঞ্চনৰ ব্যৱস্থা নথকা কৃষি পথাৰসমূহৰ বাবে উপযোগী হ'ব। আনহাতে তিতাবৰ কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিষয়াই নতুনকৈ উদ্ভাৱন কৰা এই 3 বিধ ধানৰ বীজসমূহ প্ৰতিষ্ঠানত বিক্ৰী হৈ আছে বুলি জানিবলৈ দিয়ে। লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে মধুমেহ, হৃদৰোগ, যকৃতকে ধৰি কেইবাটাও ৰোগৰ সচৰাচৰ ব্যৱহৃত 41 বিধ ঔষধৰ মূল্য হ্ৰাস কৰিছে। বিশ্বৰ ভিতৰতে সৰ্বাধিক ভাৰতবৰ্ষৰ 10 কোটিতকৈ অধিক মধুমেহ ৰোগীয়ে চিকিৎসাৰ বাবে ইনচুলিনকে ধৰি বিভিন্ন ঔষধৰ ওপৰত নিৰ্ভৰশীল। এনে পৰিপ্ৰেক্ষিতত ডিপাৰ্টমেণ্ট অৱ ফাৰ্মাচিউটিকেল এণ্ড নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিৰ নিৰ্দেশনাযোগে মধুমেহ ৰোগৰ ঔষধৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে মধুমেহ ৰোগৰ ব্লাড গ্লুক'জৰ পৰিমাণ হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰা ঔষধৰ মূল্য পূৰ্বৰ 30 টকাৰ পৰা 16 টকালৈ হ্ৰাস কৰা হৈছে। আনহাতে এজমা আৰু হাওফাওৰ ৰোগৰ এটা ড'জৰ মূল্য 6.62 টকালৈ হ্ৰাস কৰা হৈছে। এই ঔষধৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতো NPPA ঔষধ কোম্পানীসমূহক ঔষধসমূহ প্ৰস্তুত কৰাৰ সময়ত ব্যয় সংকোচনৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়াইছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে T20 বিশ্বকাপৰ ৱাৰ্ম আপৰ সময়সূচী ঘোষণা কৰিছে। সময়সূচী অনুসৰি অহা 1 জুনত বাংলাদেশৰ বিৰুদ্ধে ভাৰতে ৱাৰ্ম আপ মেচ খেলিব। অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ ৱাৰ্ম আপ খেলখন অনুষ্ঠিত হ'ব 30 মেত। উল্লেখযোগ্য যে ৱাৰ্ম আপৰ খেলসমূহ ৱেষ্ট ইণ্ডিজৰ লগতে আমেৰিকাৰ ভিন্ন স্থানত অনুষ্ঠিত হ'ব। আনহাতে 27 মেৰ পৰা 1 জুনলৈ T20 বিশ্বকাপৰ ৱাৰ্ম আপ খেলসমূহ অনুষ্ঠিত হ'ব। টেষ্ট খেলত অংশ লোৱা দেশসমূহৰ ভিতৰত অষ্ট্ৰেলিয়া, শ্ৰীলংকা, বাংলাদেশ, আয়াৰলেণ্ড আৰু আফগানিস্তানে 2খনকৈ প্ৰস্তুতি মেচত অংশগ্ৰহণ কৰিব। ইয়াৰ বিপৰীতে ভাৰত আৰু ৱেষ্ট ইণ্ডিজে 1খনকৈ প্ৰস্তুতি মেচ খেলিব। দক্ষিণ আফ্ৰিকাই নিজৰ ভিতৰতে অহা 29 মেত ফ্লৰিডাত প্ৰস্তুতি মেচত অংশগ্ৰহণ কৰিব। ইফালে পাকিস্তান, ইংলেণ্ড আৰু নিউজিলেণ্ড বিশ্বকাপৰ আগে কোনো প্ৰস্তুতি খেলত অংশ নলয়। ভাৰত আৰু বাংলাদেশৰ মাজত হ'বলগীয়া প্ৰস্তুতি খেলৰ এতিয়ালৈকে স্থান ঘোষণা কৰা হোৱা নাই। ইংলেণ্ডৰ মাটিত পাকিস্তানে 4খনীয়া শৃংখলাত অৱতীৰ্ণ হ'ব।
22 মেৰ পৰা খেলসমূহ আৰম্ভ হ'ব। নিউজিলেণ্ডে পোনে পোনে অহা 8 জুনত আফগানিস্তানৰ বিৰুদ্ধে টি-20 বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। গুৱাহাটীৰ বৰ্ষাপাৰাৰ এছিয়া ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ হ'বলগীয়া টি-20 ক্ৰিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়াতৰ সুবিধা হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নি নিৰ্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসাৰে কাইলৈ দিনৰ 3 বজাৰ পৰা নিশা 12 বজালৈ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটী মহানগৰীৰ অংশত গধুৰ যান-বাহন আৰু বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। কাইলৈ গুৱাহাটীৰ আৰ্যনগৰৰ পৰা লখৰা চাৰিআলিলৈ যোৱা পথটো দিনৰ 3 বজাৰ পৰা ওৱান ৱে হৈ পৰিব। লাল গণেশ তিনিআলি অঞ্চলৰ পৰা খেলৰ কাৰ পাছ থকা বাহনকে বৰ্ষাপাৰালৈ চলাচলৰ অনুমতি প্ৰদান কৰা হ'ব। আনহাতে বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ পথছোৱা ওৱান ৱে হৈ পৰিব আৰু খেলৰ কাৰ পাছ থকা বাহনেহে চলাচলৰ অনুমতি পাব। অৱশ্যে স্থানীয় বাসিন্দাৰ বাহন আৰু জৰুৰীকালীন সেৱাৰ বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক 18 ৰানত পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌৰ দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 214 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে 20 অভাৰত 6টা উইকেট হেৰুৱাই 196 ৰানহে কৰিবলৈ সমৰ্থ হয়। লক্ষ্ণৌৰ হৈ নবীন উল হক আৰু আৰ বিষ্ণয়ে দুটাকৈ উইকেট দখল কৰে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে ৰত্ন দাসে। ৰাজ্যখনত 174 মেগাৱাট পৰ্যন্ত বিদ্যুৎ ঘাটিৰ লগতে মে মাহত বিদ্যুৎ চাহিদাৰ অভিলেখ ভংগৰে বিদ্যুৎ যোগানত শক্তি বিভাগৰ ব্যৰ্থতা উদঙাই এটা বাতৰি প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। নিৰ্বাচন হৈ যোৱাৰ 48 ঘণ্টাৰ ভিতৰত ভোটদানৰ হাৰৰ সম্পূৰ্ণ তথ্য কিয় ৱেবছাইটত দাখিল কৰিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক তোলা প্ৰশ্নৰ পৰিপ্ৰেক্ষিতত এটি গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে আমাৰ অসম কাকতে। দাম বৃদ্ধিৰ পাছতেই মদৰ বিক্ৰী 33% হ্ৰাস হোৱাৰ পিছত ৰাজ্যৰ আবকাৰী বিভাগে মেঘালয় চৰকাৰকো সুৰাৰ দাম বঢ়াবলৈ হেঁচা প্ৰদান কৰা প্ৰসংগত এটি গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰীয়ে দেশত তৃতীয়বাৰৰ বাবে পুনৰ NDA চৰকাৰ গঠন কৰিব বুলি আগবঢ়োৱা মন্তব্যৰ সন্দৰ্ভত নিয়মীয়া বাৰ্তা কাকতে বাতৰি প্ৰকাশ কৰিছে। অসমত 1.25 কোটি বাংলাদেশী অনুপ্ৰৱেশকাৰী থকা বুলি মুখ্যমন্ত্ৰীৰ মন্তব্যত তীব্ৰতৰ হৈ উঠা ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। উল্লেখযোগ্য যে দুদিন পূৰ্বে ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ মাজতে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য প্ৰকাশ কৰিছিল। বহুচৰ্চিত সুৰা কেলেংকাৰী সন্দৰ্ভত ইডিৰ অভিযোগনামাত প্ৰথমবাৰৰ বাবে ৰাজনৈতিক দলৰ নাম উত্থাপন সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে দৈনিক জনমভূমি কাকতে। ছাউথ গ্ৰুপে দিয়া 100 কোটি টকাৰ 45 কোটি ধন গুজৰাটৰ বিধানসভা নিৰ্বাচনত ব্যৱহাৰ কৰাৰ কাৰণে আইন বলবৎকাৰী সঞ্চালকালয়ে আম আদমী পাৰ্টীৰ বিৰুদ্ধে এটি অভিযোগ উত্থাপন কৰে। প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোডৰ প্ৰকল্পৰ নিৰ্মাণত 3 সহস্ৰাধিক গছ ধ্বংসৰ সম্ভাৱনাৰ প্ৰসংগ উত্থাপন কৰি এটি গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে দি আছাম ট্ৰিবিউন কাকতে। ইষ্ট ৱেষ্ট কৰিডৰৰ অধীনত 2024 বৰ্ষৰ শেষভাগলৈ বঙাইগাঁৱৰ পৰা নগাঁৱৰ ভিতৰত মুঠ 10খন উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য সম্পন্ন হ'ব বুলি ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজপথ প্ৰাধিকৰণে আগবঢ়োৱা তথ্য সন্দৰ্ভত এটি বাতৰি প্ৰকাশ কৰিছে দ্য চেণ্টিনেল কাকতে। অনুৰাগীৰ উৎকণ্ঠা 19 মেত গুৱাহাটীত IPL চাবলৈ আহিব কিং খান শিৰোনামেৰে এটি বাতৰি প্ৰকাশ কৰিছে অসমীয়া খবৰ কাকতে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অগপ নেতা থানেশ্বৰ বৰুৱাৰ দেহাৱসান, প্ৰদূষণৰ কবলত দীপৰ বিল, ক্ৰমাৎ সেউজীয়া হৈ পৰিছে বিলৰ পানী, নিৰ্বাচনী কৰ্তব্যত অৱহেলাৰ অভিযোগত জিলা আয়ুক্তৰ বিৰুদ্ধে গোচৰ দি নিলম্বিত পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, জেনেভাৰ আভ্যন্তৰীণ স্থানচ্যুতৰ নিৰীক্ষণ কেন্দ্ৰত প্ৰতিবেদনৰ প্ৰকাশ অসমকে ধৰি দেশৰ ভয়াৱহ অৱস্থা, ডঃ হীৰেন গোহাঁইলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ডুমডুমাত 3 কিশোৰৰ অপহৰণ, পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ চমু অৱলোকন।
ধন্যবাদ ৰত্ন বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব 20 মেত 49টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ লগতে 25 মেত ষষ্ঠ পৰ্যায়ৰ আৰু অহা 1 জুনত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ৰাজ্যৰ কেইবাঠাইৰ লগতে গুৱাহাটী মহানগৰীতো প্ৰবল ধুমুহা বৰষুণৰ ফলত জনজীৱন ব্যাহত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল